আৰু মাছ ৰাতি সাৰি পাই উঠি দেখা পাওঁ যে একদম ধুমুহা বতাহ, আৰু তেতিয়াৰ পৰাই আমি টোপনি মৰা নাই। আৰু ৰাতিপুৱাৰ দৃশ্য এয়া চাওক, কেনেকুৱা পানী পানী হৈ গৈছে চাৰিও চাইডে। 28 তাৰিখৰ দিনটোত একদম ভয় লগা। সিদিনাখনে ৰাতিও আছিলে, বৰ ভয়ংকৰ ৰাতি। সিদিনাখনে কত মানুহ, কি যে অৱস্থা হৈছে। আজি মই ইয়াতে ঘৰত আহোঁতে এজন বেমাৰী লগ পালোঁ। মানে ৰাতিপুৱা 28 তাৰিখৰ দিনা ৰাতিপুৱা ইয়াতে মানে নিজৰ ঘৰতে নিজৰ চোতালৰ মুখত মানে বাচন ধুবৰ কাৰণে ওলাই আছিল। তেতিয়া মানে গছৰ ঠানি আহি গাত পৰি অৱস্থা নোহোৱা হৈ গৈছে। হস্পিটেলৰ পৰা আজি লৈ অহা দেখা পাইছোঁ। গতিকে খুব ভয় লগা পৰিৱেশ চকুৰ আগত হৈ আছে। কিমান যে বিপদ এইটো চাইক্লন। আৰু চাওক, এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছোঁ নেচেৰা মাহখিনি যে শুকাইছিলে। এই শুকোৱা নেচেৰা মাহৰ গুটিখিনি ওলালোঁ। উলিয়াই লৈ উঠাৰ পাছত সেইখিনি আলুৰে তৰকাৰী এখন বনাম। বহুত ধুনীয়া লাগে। মই খাই চালোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নেচেৰা মাহ যদি কেতিয়াবা অকস্মাত শুকায়ো যায়, তেনেহ'লে আপোনালোকে পেলাই নিদিব, তাৰ পৰা গুটিকেইটা উলিয়াই লৈ তৰকাৰী বনাব। আকৌ ওলালোঁ, বৰষুণ দিয়ে আছে। আজি বতৰটো এনেকুৱাই থাকিব। আৰু এই বতৰত অলপ মাংস আনিছে। তাৰপিছত মই মাংসৰ যা যোগাৰ কৰিছোঁ। লগতে আজি আমাৰ তিনিওজনীয়ে ঘৰটো চাফা কৰাত লাগি গৈছে। মানে গোটেইবিলাক চব চাফা কৰিছে সিহঁতে। সেইকাৰণে মোৰ অলপ মনটো আজি বেছি ভাল লাগি আছে। আৰু তাকে শ্বেয়াৰ কৰিছোঁ। লগতে আপোনালোকৰ লগত অলপ এনেকুৱাকৈ মাজে দিনটো ভুমুকি মাৰি থাকিম। গতিকে মোৰ আজিৰ ব্লগটো চাব বুলি আশা কৰিছোঁ। বৰ্তমান মই আলু মানে মছলা মাংসৰ কাৰণে যা যোগাৰ কৰি আছোঁ। কি বস্তু লাগে সেইখিনি মানে চব ঠিক ঠাক কৰি আছোঁ। আৰু কিবা অলপ খাই ল'লোঁ অৱশ্যে। ক্ৰীম বন আনিছিল, এয়া ক্ৰীম বন খালোঁ। খাই উঠাৰ পাছত ইহঁতক লাগি আনিছিল পৰঠা আৰু ঘুগনি পৰঠা আনিছিল। সিহঁতে সেয়া খালে। খাই উঠাৰ পাছত মানে সিহঁতে নিজে নিজে ঘৰৰ ভিতৰত গৈ কিবা কিবি কৰি আছে। মই ভাবিছোঁ সোনকালে ভাতটো বনাওঁ, তাৰপিছত মানে আকৌ লগ পাম। মাজে আপোনালোকৰ লগত এনেকৈ কথা পাতিম। আজি মঙলবাৰ পূজা সেৱাখিনি কৰিলোঁ। তাৰপিছতে সেই আৰু চাই থাকিব মোৰ আজিৰ ব্লগটো। ভাল লাগিলে লাইক কমেণ্ট কৰিব। সিদিনাখনে ধুমুহা হোৱাৰ কাৰণে, চাইক্লনটো হোৱাৰ কাৰণে মানে লাইটৰ ব্যৱস্থা নোহোৱা হৈছে। সেইকাৰণে মানে এইটো চপাৰ মেচিন ইউজ কৰিছোঁ। চপাৰ মেচিনত আদা, নহৰু, পিঁয়াজ এইখিনি কাটিছোঁ। এইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যাতে কাৰেণ্ট নহ'লেও কিবা এটা বেলেগ প্ৰচেছত কিবা এটাতে আমি পিচিও পাৰি, এনেকুৱা কৰিও কৰিব পাৰি। সেইখিনি আপোনালোকৰ লগত দেখুৱাইছোঁ। সেইটো অৱশ্যে বেয়া হৈ যায় পটককৈ। মাংস বনালোঁ, হাঁহৰ মাংস। কমেও 20টা হুইচেল মাৰিলোঁ। বহুত ধুনীয়া ঢিলা হৈছে। হাঁহৰ মাংস আৰু পনীৰ আছিলে। জানক পনীৰ দিছোঁ, মাংস দিয়া নাই। তাই অলপ অসুখৰ কাৰণে মানে তাইক অলপ ভাজি খাব দিছোঁ। আৰু মই নিজেও তেনেকুৱাকৈয়ে পনীৰ, দালি, ৰাজমাহটো সেইখিনি বনাই পেলাই আমি জানে ময়ে খাইছোঁ। বাকীবিলাকক মাংস চাংস দি দিছোঁ। গতিকে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ আজিৰ এই ভ্লগটো কেনে পাইছে, ভাল পালে অলপ কমেণ্ট কৰি জনাবচোন। আৰু এইটো হ'ল মচুৰ দালি, আৰু এইটো হ'ল নেচেৰা গুটিবিলাক যে, সেইটো ৰাজমাহৰ নিচিনা। বহুত ধুনীয়া লাগিছে, বহুত টেষ্টি হয় খাবলৈ। আৰু সেয়া, হেল্ল' ফ্ৰেণ্ডছ। আচলতে কি জানানে, কেতিয়াবা মোৰ একদম বহুত জোৰে কান্দি দিওঁ লাগে। কিহৰ কাৰণে জানানে, মানে মোৰ চেনেলটোত ভিউজ নাহে।
একদম ভিউজ নাহে, কেতিয়াবা আহে কেতিয়াবা নাহে। আৰু যিটো সময়ত আহে সেইখিনি সময়ত মই মানে কি এনালাইষ্টিক কৰিব লাগে যে সেইটো মই গম পোৱা নাই, সেইকাৰণে মানে মোৰ ভিউজ নাহে। গতিকে মোৰ বহুত দুখ লাগি যায়। কি কৰিম, মই দুখ লাগিলেও দুখৰ মোচন দিব নোৱাৰোঁ। আপোনালোকৰ লগত সদায় হাঁহি ফূৰ্তি আৰু কিছুমান ভাল লগা মুহূৰ্ত শ্বেয়াৰ কৰিবলৈয়ে মই ৰৈ আছোঁ। আপোনালোকে মোৰ এই চেনেলটো চাব আৰু লাইক কমেণ্ট কৰি জনাবচোন।